নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। বন্ধন বেংকৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 50,358টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। ইয়াৰ কাৰণে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও পাৰিব, লগতে ডিগ্ৰী পাছ কৰিলেও আবেদনসমূহ কৰিলেও পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই গোটেই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। আৰু যদি এই ভেকেঞ্চিখিনি অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব, চ' আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, যদি আপোনালোকে আমাৰ থ্ৰুদি অনলাইনটো কৰাই ল'ব বিচাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ বন্ধন বেংকৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, বন্ধন বেংক ৰিক্ৰুইটমেণ্ট। আৰু ভেকেঞ্চি দেখিছে 50,358 অফিচাৰ এছিষ্টেণ্ট এণ্ড মোৰ ভেকেঞ্চি, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিয়ে বন্ধন বেংকৰ ফালৰ পৰা মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি দেখিব গৈছে কালেকশ্যন অফিচাৰৰ ভেকেঞ্চি আছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি আছে, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ ভেকেঞ্চি আছে, আৰু ফাইনেন্স এণ্ড একাউণ্টেণ্ট ইনটু জেনেৰেল মেনেজাৰ, হেড অফ অপাৰেশ্যন, প্ৰভিণ্ডাৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, এনেকুৱা ৰিলেশ্যন মেনেজাৰ, এনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। বন্ধন বেংকৰ আৰ্টত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। টোটেল ভেকেঞ্চি ভেৰিয়াছ বুলি দিয়া আছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে গম পাব পাৰিব। চ' ইয়াত আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা সুবিধা এটা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো অনলি ইণ্টাৰভিউ বেচিছত চিলেকশ্যন কৰা হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত অনলাইন কৰাৰ পিছত যেতিয়া শ্বৰ্ট লিষ্টেড হ'ব, তেতিয়া ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে চিলেকশ্যনটো লাভ কৰিব পাৰিব। জব লোকেশ্যনটো এক'ৰছ অল ইণ্ডিয়া হয়। আৰু ইয়াৰ কাৰণে এজ লিমিটটো মিনিমাম এজ 18 বছৰ, মেক্সিমাম 40 বছৰ। 18 পৰা 40 বছৰৰ ভিতৰত সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই বুলি কৈছে। জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC কোনো এপ্লিকেশ্যন ফিজ আপোনালোকে দিবলগীয়া কথা নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা সুবিধা এটা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও পাৰিব, নাইবা বেচেলৰ ডিগ্ৰী যদি পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ এটা ডাঙৰ সুযোগ, সুবিধা এটা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। বন্ধন বেংকত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ আছে। লাষ্ট ডেটটো আপোনালোকে যেতিয়ালৈকে লিংক এক্টিভ হয় তেতিয়ালৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোক জনাই দিছোঁ এই ভেকেঞ্চিখিনিৰ কাৰণে অনলাইনটো আপোনালোকে নিজেও কৰিব পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া আছে। সেই লিংকত গৈ পেলাই আপুনি নিজে এপ্লাইটো কৰি ল'ব পাৰিব, যদি আপোনালোকে নিজে কৰিব বিচাৰে। নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি অনলাইনটো কৰা বিচাৰে, প্ৰপাৰ অনলাইনটো ক'লৈকো কম্পিউটাৰ দোকানত নোযোৱাকৈ, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়াই আছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, তেতিয়া আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাব বিচাৰে। নাইবা আপোনালোকে যদি নিজেই কৰিব বিচাৰে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে। ইয়াত আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহিছে বন্ধন বেংকৰ ফালৰ পৰা। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাৰ পিছত আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। ইয়াত আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আমাৰ হোৱাটছআপ নম্বৰ 9864881276 দেখিছে, তাত আপোনালোকে হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ এটা কৰিলে আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, যদি আপোনালোকে কৰিব নোৱাৰে। আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে, লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া আছে। আৰু ইয়াত আপোনালোকৰ ভেৰিয়াছ ভেকেঞ্চিটো বহুখিনি ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। ইয়াত আপোনালোকে গোটেই ডিটেইলছখিনি দেখিব পাৰিছে।
এপ্লাই মোড অনলাইন যোগে পাৰিব এক্সপিৰিয়েঞ্চৰ কাৰণে ফ্ৰেছাৰ এক্সপিৰিয়েঞ্চ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় যদি ইলিজিবল হয় আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনি কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে আৰু আজিলৈকে মোৰ ভিডিঅ'ত